নমস্কাৰ, পুনৰবাৰ আহিছোঁ। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভালে আছে চাগৈ আৰু সকলোৱে চাগে বৰ সুন্দৰকৈ এই আমাৰ হেঁপাহৰ ভোগালী বিহুটো পালন কৰিলে আৰু বিহু প্ৰায় শেষেই হৈছে মানুহৰ, নহয় জানো? গতিকে ব্যস্ততাৰ মাজতো এতিয়া আকৌ আমাৰ নিজৰ ডিউটি আৰম্ভ হৈ গ'ল। গতিকে ডিউটিও নিজৰ কৰি মেলি আহি এতিয়া আপোনালোকৰ মাজলৈ বোলো ভিডিঅ' এটা আজি প্ৰেৰণ কৰোঁ। আজি কেইবাদিনো ভিডিঅ' দিবলৈ সময় পোৱা নাই, বিহুৰ কথা নহয় জানো? গতিকে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিছিলোঁ। আমাৰ বিহুৰ যি পৰম্পৰা সেই ভিডিঅ'টো আপোনালোকলৈ দিছিলোঁ, কিন্তু আপোনালোকে লাইক ইমান কৰা নাই, আকৌ কমেণ্টো কৰা নাই। বিহুৰ শুভেচ্ছা দিছে কেইগৰাকীমানে, আপোনালোককো শুভেচ্ছা জনাইছোঁ। আৰু ইফালে মাঘৰ আজি 2-3 তাৰিখত সোমাই গ'ল। গতিকে বিহু মানুহৰ প্ৰায় কমি গৈ আছে আৰু, নহয় জানো? গতিকে আপোনালোকক সকলোকে পুনৰবাৰ বিহুৰ শুভেচ্ছা আৰু শুভেচ্ছা দিয়াসকলক ধন্যবাদ, কৃতজ্ঞতা সকলো জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক আৰু ৰঙালী বিহু পাবহি, বেছিদিন নাই। কিন্তু আমাৰ ভোগালীটো ভোগৰ বিহু, গতিকে সকলোৱে সুন্দৰকৈ পালন কৰা মেলা হৈছে আৰু এতিয়া নিজৰ নিজৰ কামত সকলো ব্যস্ত হৈ পৰিছে। আৰু ব্যস্ততাৰ মাজতে মই ভাবিলোঁ আপোনালোকৰ যিটো আমাৰ BLOৰ কাৰণে আপোনালোকে মোক কেইবাবাৰো বহুতে কমেণ্ট কৰিলে BLOৰ এটা ভাল খবৰ আৰু মই দিবলৈ খবৰখিনিত মই পালেহে আপোনালোকক জনাব পাৰোঁ, আৰু মই নাপালে আপোনালোকক জনাবলৈ দিগদাৰ হয়। সেইকাৰণে খবৰবিলাক পাই থাকিলে আপোনালোকক জনাবলৈ মই ভিডিঅ'বিলাক বনাই থাকোঁ আৰু আগলৈকো তেনেকৈ বনাই থাকিম। মই যি খবৰ পাওঁ আপোনালোককো জনাবলৈ চেষ্টা কৰিম। এতিয়া আজিৰ কথাটো হ'ল, আজি বিহুৰ 2 দিনৰ আগত যেতিয়া আমি বিহুৰ বজাৰ কৰিবলৈ গৈছিলোঁ, তেতিয়া মই মোৰ যিগৰাকী BLO এতিয়া কাম কৰি আছে, সেই BLO গৰাকীয়ে বজাৰৰ যি উবা জোবা হুলস্থুল চিঞৰ বাখৰ, ইমান ভিৰ, তাৰ মাজতে মোক এটা ভাল খবৰ দিছে। BLO গৰাকীয়ে মাতি নি পেলাই কৈছে যে পপী, তোমাক মই ফোন কৰিম বুলি ভাবি আছোঁ, কিন্তু এইকেইদিন কামৰ হেঁচাত ফোন কৰিবলৈ সময় পোৱা নাই। গতিকে সেইকাৰণে তোমাক লগ পালোঁ, ভালেই হ'ল। মই কৈছোঁ কওকচোন কি বা কথা ইমান ভিৰৰ মাজত। তাৰপৰা অলপ ছাইডলৈ মাতি নিছে, নি পেলাই কৈছে যে য'ত 1200 ভোটাৰ্ছ হৈছে, য'ত 1200 ভোটাৰ্ছ আছে, সেই ভোট কেন্দ্ৰসমূহত এতিয়া যিহেতু ইমান নতুন BLOসকলক ইমানেই তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছে, গোটেই ঘৰে ঘৰে 3-4বাৰকৈ যাবলগীয়া হৈছে। মই সকলো খবৰ পালোঁ, কিন্তু আচলতে আমাৰ পৰা কাটি নিয়াৰ উদ্দেশ্য এটা আছে, নথকা নহয়। উদ্দেশ্যটো হৈছে যে আমাক যে ইমান বেছি কামত নখতুৱাই পেলাই তেওঁলোকক দি দিছে। আমি সময় মাইকী মানুহ নহয় জানো, অংগনবাড়ী কৰ্মীসকল সকলো মহিলা। গতিকে মহিলাসকলে এখন ঘৰত 3বাৰকৈ গৈ আৰু প্ৰত্যেকজন ভোটাৰৰ চহী ল'ব লাগিব। যদি কাৰোবাৰ ঘৰত 5জন মানুহ, 3জন যদি থাকে, সেই 3জনৰে চহী ল'ব লাগিব। গতিকে কিছুমান ক্ষেত্ৰত আচলতে কাটি দিলত বেয়াও হোৱা নাই, নহয়নে বাৰু? আপোনালোকে যদি গম পাইছে, আপোনালোকে সকলোৱে গম পাব যে এইবাৰ এই যিটো কাম কৰি আছে, এই কামটোত আচলতে বহুত জটিল কাম কৰি আছে। তেওঁলোকে কাটি দিয়াৰ কাৰণে ভাল হৈছে বুলি ভাবিছোঁ। কষ্টটো কমকৈ হৈছে আৰু, কিন্তু পইচাটোৰ পৰা বঞ্চিত হৈছোঁ, সেইটো দুখ লাগিছে। কিন্তু কামটোৰ পৰা আকৌ অকণমান হ'লেও ৰেহাই পাইছোঁ, টেনশ্যন ল'বলগীয়া হোৱা নাই। তাৰপিছত যদি আপোনালোকৰ নতুন, তেওঁলোকেতো নিখোজভাৱে কাম কৰি আছে আৰু নতুন ভোটাৰ্ছ বাঢ়ি গৈ যদি কাৰোবাৰ কেন্দ্ৰত বা PSত আগতে যদি 1150টা ভোটাৰ্ছ আছিলে, এতিয়া যদি 1200 ভোটাৰ্ছ হৈ পাৰ হ'ল, তেতিয়াহ'লে আপোনালোকে পুৰণা BLOসকলে পুৰণা BLO যদি ইচ্ছুক কোনোবা যদি BLO থাকে বা কাম কৰাৰ যদি আগ্ৰহ থাকে, তেতিয়াহ'লে আপোনালোকে নতুন BLO গৰাকীৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। কাৰণ তেওঁ মোক কৈছে যে মোৰ কেন্দ্ৰত মই যেতিয়ালৈকে কাম কৰিছিলোঁ, তেতিয়ালৈকে 1100 প্ৰায় 60টামান ভোটাৰ্ছ আছিলে। এতিয়া হয় বাঢ়ি পেলাই আকৌ কৰ্তনো হয় যে কমিও যায়, কিন্তু 1200 ভোটাৰ্ছৰ ওচৰত আছে। এই নতুন লিষ্ট যিখন ওলাব, সেই লিষ্টখন ওলোৱাৰ পিছত তেখেতে মোক যোগাযোগ কৰিবলৈ কৈছে। যদি 1200 ভোটাৰ্ছ বাঢ়িব লাগিব দেই, আপোনালোকে আকৌ 1200 ভোটাৰ্ছ নহ'লে আকৌ নাপাব। কিন্তু 2টা ভোট কেন্দ্ৰ ফালি দিব। মোৰ গাঁৱৰ কথা কৈছোঁ, মোৰ 2খন গাঁও মিলি পেলাই এটা ভোট কেন্দ্ৰ হৈ আছে, আৰু 2খন গাঁও মিলি পেলাই মোৰ 1160টামান ভোটাৰ্ছ আছিলে মই যেতিয়ালৈকে কাম কৰিছিলোঁ। আৰু এতিয়া 2খন গাঁও মিলি পেলাই 40টা ভোটাৰ্ছ নতুনকৈ যদি হৈছে বা হোৱা অৱস্থাত আছে, নতুন তালিকাখন ওলালে আমাৰ ক্ৰমিক নম্বৰটো যদি 1200 ক্ৰছ কৰি যায়, তেতিয়াহ'লে আমি 2টা ভোট কেন্দ্ৰ পাবলৈ সক্ষম হ'ম। তেতিয়া পুৰণা BLO গৰাকীক অফিচে বিচাৰিবই। কাৰণ নতুন BLOবিলাকক আকৌ এজন শিক্ষককতো নিযুক্তি দিব নোৱাৰে, বা LP স্কুলখনত আকৌ শিক্ষক থাকিব লাগিব, বা ক্লাছ কৰাৰ হিচাপত থাকি পেলাই বাঢ়িলেহে
এজনক নিব পাৰিব। গতিকে এতিয়া দিয়াখিনিক দি দিলে, কিন্তু নেক্সট যদি আপোনালোকৰ নিজৰ নিজৰ কেন্দ্ৰত আপোনালোকে যিসকলে কৰিম বুলি মানে ভাবিছে বা কৰিবলৈ আগ্ৰহ হৈ আছে বা সুবিধা পোৱা নাই বা আমাকতো কাটি দিলে নহয় জানো, গতিকে আকৌ আমাৰ কৰিবলৈ ইচ্ছা আছিলে, কিন্তু যিটো কাম কৰি আছে তেওঁলোকে বহুত কষ্ট কৰিছে। গতিকে যাৰ এলেকাটো বহুত ডাঙৰ তেওঁলোকে আচলতে কাটি দিয়াৰ পৰা বেয়া হোৱা নাই। মোৰে এতিয়া এলেকাটো মানে মই মিনিমাম 10 কিলোমিটাৰ 15 কিলোমিটাৰ ঘূৰিব লাগে। ঘূৰি পেলাই সেই পইচাটোলৈ মানে তেলতে গুচিয়ে যায়গৈ। আগতেতো তেলত গোটেইকেইটাই যায়গৈ, আমালৈ একো নাথাকিলে। কিন্তু এতিয়া যেনিবা তেল ভৰাই পেলাইও কামখিনি কৰাৰ পিছতো যেনিবা 4,000 5,000 কিবা এটা টকা থাকিলেহেঁতেন, কাম কৰা শেষ মানে থাকিলেহেঁতেন আৰু বাচিলেহেঁতেন। গতিকে এতিয়া কম এৰিয়া হ'লে মানে কষ্ট গাত অনুভৱ নহয়, কিন্তু যেতিয়া এৰিয়াটো বহুত ডাঙৰ হ'ব তেতিয়া বহুত অনুভৱ হয়, কামটো কৰিবলৈ বহুত কষ্ট হয়। গতিকে কাটি দিলে আমি বেয়া পোৱা নাই, কিন্তু নতুনকৈ আকৌ তেওঁলোকেতো কৰি বহুত কষ্ট পাইছে, স্বীকাৰ কৰিছে, বহুত কষ্ট পাইছে আৰু মানে ভাবিব নোৱাৰা কষ্ট পাইছে এতিয়া BLO কাম কৰি। আৰু কিছুমানে মানে ভোটৰ লিষ্টখন চিজিল হৈ আছে, কষ্ট পোৱা নাই। কিছুমানৰ ভোটৰ লিষ্টখন বহুত খেলি মেলিও হৈ থাকিলে, সেইখিনিও চিজিল কৰিবলগীয়া হৈছে। গতিকে তেওঁলোকে এতিয়া মানে কৰি পেলাই বাব লৈ আছে, বহুত কষ্ট পাইছে মানে ভাবিব নোৱাৰা কষ্ট, এৰিও দিব নোৱাৰে। এৰি দিলেও মানে ওপৰৰ পৰা প্ৰেছাৰ আহে আৰু নকৰোঁ বুলিও ক'ব নোৱাৰে, আমাকো দিব নোৱাৰে। কিন্তু অফিচিয়েলি যদি আমাক দিয়ে তেতিয়া তেওঁলোকে একো কৰিব নোৱাৰে বা ক'বও নোৱাৰে। কিন্তু এতিয়া তেওঁলোকে নকৰোঁ বুলিও ক'ব নোৱাৰে আৰু এৰি দিওঁ বুলিও ক'ব নোৱাৰে। গতিকে তেওঁলোকৰ বিৰাট সমস্যা হৈছে। কিন্তু কষ্ট কৰি মানে কৰিছেগৈ আৰু উপায়টো নাই, কৰিবই লাগিব, চৰকাৰৰ ডিউটি মানিবই লাগিব, আমি হ'লেও মানিব লাগিব। গতিকে তেওঁলোকো তেনেকৈ মানি পেলাই কামটো কৰি আছে। বাৰু যি নহওক, মই আপোনালোকক এই ভাল খবৰটো মানে মোক কেইবাগৰাকীও BLO কৰিম বুলি কমেণ্ট কৰি আছিলে আৰু মই ভিডিঅ'টো বনাবলৈ পোৱা নাই, মানে বনাবলৈ সময় সুবিধাও মিলা নাই। সেইকাৰণে ভাবিলোঁ আজি সময়টো মিলাই পেলাই মই BLO এই নতুন খবৰটো আপোনালোকক, মই যিটো খবৰ পাইছোঁ আপোনালোককো জনাই দিওঁ বুলি মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ যদি 1200 ভোটাৰ পাৰ হৈছে তেতিয়াহ'লে আপোনালোকে অফিচত গৈ যোগাযোগ কৰিব আৰু 2টা ভোট কেন্দ্ৰ হোৱাৰ সম্ভাৱনা থাকে। আগতেই আমাক কৈছিলে, মই যেতিয়া BLO কৰিছিলোঁ তেতিয়াই কৈছিলে যে পপি 1200 যদি ভোটাৰ পাৰ হয় তেতিয়াহ'লে তোমালোকৰ ভোট কেন্দ্ৰটো দুফাল কৰিব পৰা যাব, তাৰমানে 600 দুভাগ হ'ব। তেতিয়া মোৰ মানে ভোটাৰ কমি আছিলে, মানে মই 1200 কৰিবলৈ চেষ্টা কৰোঁ, ইফালে আকৌ মৃত্যু হয়, কমি যায়, আকৌ বিয়া দিয়া হয়, কমি যায়, তেনেকুৱা হয় খেলি মেলিবিলাক। আকৌ আহে, আকৌ সিমানেই হৈ যায়। সেইকাৰণে খেলি মেলিবিলাকৰ কাৰণে 1200 মই চুবগৈ নোৱাৰিলোঁ। আৰু এতিয়া মানে সেইদিনাখন তেখেতে কৈছে যে ঘৰে ঘৰে গৈ পেলাই একে পূৰা বহুত হেৰিকৈ কামখিনি কৰি থকা হৈছেতো, গতিকে 1200 ভোটাৰ যদি পাৰ হয় তেতিয়াহ'লে মোক তেওঁ যোগাযোগ কৰিবলৈ কৈছে। মই বোলো হ'ব, মই কৰিম, কিন্তু কৰিবলৈ কামবিলাক দেখি ইচ্ছা যোৱা নাই, বহুত বেছি কষ্ট। আৰু তেতিয়া কমি গ'লে অৱশ্যে ভাল হ'ব। যেতিয়া 2খন গাঁও বা 3খন গাঁও মই মেনেজ কৰিবলগীয়া হৈছিলে, এতিয়া অকল এখন গাঁওহে, ইমান কথাটো নাথাকে। তথাপিতো আপুনি খবৰ দিব, যোগাযোগটো মই কৰিম বাৰু অফিচলৈ গ'লে, আৰু মই মানে চেষ্টা কৰিম 1200 ভোটাৰ পাৰ হওক, তেতিয়া আমি নতুন মানে চেষ্টা কৰিম ভোট কেন্দ্ৰটো দুফাল কৰিবৰ কাৰণে। আৰু আপোনালোককো জনালোঁ এই কথাটো, আপোনালোকে যদি চেষ্টা কৰে বা আপোনালোকৰ যদি হৈ আছে আপোনালোকে নিশ্চয় অফিচৰ লগত যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ, আপোনালোকে চাই থাকিব। আৰু ভাল লাগিলে ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা অকণমানকৈ হ'লেও দিব, তেতিয়া মই গম পাম যে আপোনালোকে চাইছে, ভিডিঅ'বিলাক ভাল পাইছে। ধন্যবাদ।